যোৱা দুদিন ধৰি আমাৰ এটা ইনফৰমেশ্যন আছিলে আমাৰ ৰিলায়েবল চ'ৰ্চৰ পৰা আমি খবৰ পাইছিলোঁ যে চিকাৰী এটেম্প ল'ব পাৰে বুলি। তো সেইমতে আমাৰ ষ্টাফখিনি সজাগ কৰি ৰাখিছিলোঁ। লগতে আমাৰ দাঁতি কাষৰীয়া BDP EDC পুলিচকো আমি জনাই থৈছিলোঁ। তেনেকৈ আমি যোৱাকালি আমি নিৰ্দিষ্ট হ'ল যে হ'বই পাৰে ঘটনাটো। তো সেইকাৰণে আমি লগে লগে আমাৰ গোটেই কেম্প ষ্টাফ যি য'ত আছে গোটেইখিনি আমি এম্বুছ কৰিবলৈ ওলাই গ'ল আৰু আমাৰ যিখিনি কেম্পৰ দাঁতি কাষৰীয়া কেম্পৰ মানুহখিনি আছে তেওঁলোকেও ঘেৰাও কৰি ল'লে। তো এৰাউণ্ড 12:31 মানত আমাৰ ষ্টাফে কেইজনমান সন্দেহযুক্ত মানুহ অপজিট ডাইৰেকশ্যনৰ পৰা আহি থকা দেখা পাইছিলে। তাকে দেখি আমাৰ ষ্টাফে ৰ'বলৈ ক'লে। তেওঁলোকে নৰৈ পেলাই আমাৰ ষ্টাফলৈ গুলিয়াবলৈ আৰম্ভ কৰিলে। লগে লগে আমাৰ ষ্টাফে ছেল্ফ ডিফেন্সৰ কাৰণে গুলিয়ালে। তাৰপিছতে সেইখিনি সময়তে বৰষুণ দবাপিটা বৰষুণ আহিলে আৰু জেগাখিনি বহুত এৰিয়া ঘন জংঘল আৰু ঘাঁহনীয়া আছে, আণ্ডাৰগ্ৰাউণ্ড বোৰ্ড আছিলে, যিটোৰ কাৰণে তেওঁলোকে সেইখিনি সময়ত চাৰ্চ কৰিব নোৱাৰিলে। আজি ৰাতিপুৱা 6টামান বজাৰ পৰা আমাৰ বিভাগীয় হাতী দি পেলাই গোটেই এৰিয়াটো তন্নকৈ পৰীক্ষা কৰাৰ পিছত 8:30টামান বজাত এই জেগাখিনিত এটা ৰহমানপুৰ এলেকা এণ্টি পচিং কেম্প এলেকাৰ এটা জেগাত এজন মৃত ব্যক্তি দেখা পালে। তেওঁৰ পিঠিত এটা বেগ দেখা পাইছে। তাত কি আছে এতিয়ালৈকে আমাৰ মানুহে ওচৰত যোৱা নাই, কাৰণ পুলিচ আৰু মেজিষ্ট্ৰেটে ইনকুৱেষ্ট কৰাৰ পিছতে বাকীখিনি গম পোৱা যাব। আৰু তেওঁলোকৰ 5-6জনমান হ'ব লাগে। আমি এটা গ্ৰুপ অফ পচাৰ্ছ বুলি ধৰিছোঁ। মিনিমাম 5জনমান আছেই। এতিয়া তেওঁলোকে সেই বৰষুণ আৰু শব্দ শুনি তেওঁলোকে সুবিধা ল'লে। এতিয়াও গোটেই অঞ্চলটো আমাৰ ষ্টাফে ঘেৰাও কৰি ৰাখি থৈছে। লগতে আমাৰ বিভাগীয় ডগ স্কোৱাড আছে, সেইখিনিও আমি এংগেজ কৰিছোঁ। যদি আমাৰ জংঘলৰ ভিতৰত আছে আমি ইমিডিয়েটলি তেওঁলোকক কাৰেক্ট কৰিব পাৰিম। কোনো ধৰণৰ হত্যাকাণ্ডটো হোৱা নাই, গড় হত্যা বা তেনেকুৱা নাই। এতিয়া আমি বৰ্তমানলৈকে আমি যিবিলাক জেগা চাৰ্চ কৰিলোঁ তাতে হাতী দি পেলাই বা মানুহ খোজ কৰে, তাতে কোনো মৃত গড়ৰ নাই, তেনেকুৱা কোনো চিন পোৱা নাই। বনকৰ্মীসকল সুৰক্ষিত অৱস্থাত আছিলে। তেওঁলোকে নিজে নিজৰ ছেফ চাইডটো লগতে বাচি গ'ল। অস্ত্ৰ কিবা আছিল নেকি তেওঁলোকৰ? এতিয়ালৈকে আমি অস্ত্ৰ দেখা পোৱা নাই। তেওঁলোকে যদি ক'ৰবাত পেলাই দিছে, এতিয়া পুলিচ মেজিষ্ট্ৰেট যেতিয়া আহিব, জেগাটো আমি কৰ্ডন কৰি থৈছোঁ। আমি ভিতৰত মানে এজ পাৰ ল' আমি যাব নোৱাৰোঁ। পুলিচ অহাৰ পিছতে আমি এৰিয়াটো চাৰ্চ কৰিম। তেতিয়া ক'ত কি আছে আমি গম পাম। ঠিক আছে, তেতিয়া আমাৰ ইনফৰমেশ্যনটো